Hello everyone, welcome to my channel. So আজি আমি next video last video আমি পঢ়িছিলো কি তোমাৰ চাৰ্জিং অফ এ বডি তিনটা মেথড আছিলে সো আজি নেক্সট টপিকটো আমি পঢ়িম কুলম্বস ল সো এইটো টপিক তো সবে জানিবই লাগিব এইটো চেপ্টাৰৰ ক'ব গলে probably the most important topic বুলি কৈছো মই তোমাক যে কুলম্বস ল কি হয় চাও এতিয়া কুলম্বস ল একচুয়ালি এটা ল হয় এটা ফৰ্মুলা বনাই এই লটোৰ বেসিছত আমি দুটা চাৰ্জৰ মাজত ধৰি লোৱা এইটো এটা চাৰ্জ q1 এন্ড এইটো এটা চাৰ্জ q2 দুটা চাৰ্জৰ মাজত যোনটো ফোৰ্স থাকিব আচ্ছা দুটা চাৰ্জৰ মাজত কি ফোৰ্স থাকিব যদি চাৰ্জ দুটা প্লাস প্লাস হয় তেতিয়ালে কি ফোৰ্স থাকিব ৰিপালসিভ ফোৰ্স জানা তোমালোকে মই লিখি দিছো লাগিলে ইয়াৰ ডিসটেন্সটো ধৰি লৈছো মই r ডিসটেন্স কিমান ধৰি লৈছো মই r এটা কি ফোৰ্স থাকিব ৰিপালসিভ ফোৰ্স থাকিব আৰু যদি চাৰ্জ দুটা প্লাস মাইনাস হয় এটা ধৰিছো q1 আৰু ডিসটেন্স কিমান আছে মাজত এটা মাইনাস চাৰ্জ ধৰিছো আৰু ডিসটেন্স ধৰিছো মই ইয়াতে r আছে সেম ডিসটেন্স আছে তো তেতিয়া কি হ'ব এট্ৰাক্টিভ ফোৰ্স হ'ব এইখিনি তোমালোকে সবে জানা মোৰে তোমালোকে সবে জানা যে লাইক চাৰ্জেছৰ মাজত ৰিপালসিভ ফোৰ্স হ'ব আৰু আনলাইক চাৰ্জেছৰ মাজত কি হ'ব এট্ৰাক্টিভ ফোৰ্স হ'ব সো এই যে ফোৰ্স হ'ব এই ফোৰ্সৰ ভ্যালুটো কিমান কেনেকৈ ওলাবা ফোৰ্সৰ ভ্যালুটো কিমান কেনেকৈ ওলাবা মোক কোৱা তাৰ কাৰণে আমাক এটা ফৰ্মুলা লাগিব সেই ফৰ্মুলাটোৱে আমি কুলম্বস লৰ পৰা বনাব পাৰো একদম ইজি কথা চাই লোৱা এতিয়া চোৱা কুলম্বস লৰ মতে according to Coulomb's law যিটো ফোৰ্স থাকিব দুটা চাৰ্জৰ মাজত এই ফোৰ্সটো চাৰ্জ দুটাৰ মাল্টিপ্লিকেশনৰ লগত কি হয় proportional মানে গম পোৱা নে যদি ইয়াৰ ভ্যালু বেছি হয় তেতিয়ালে এটোৰ ভ্যালু বেছি হ'ব তাৰ মানে ডাঙৰ ডাঙৰ চাৰ্জ থাকিলে ফোৰ্সও বেছি হ'ব সৰু সৰু চাৰ্জ থাকিলে ফোৰ্সও কম ডাঙৰ চাৰ্জ আই মিন টু সে মই ক'ব বিচাৰিছো চাৰ্জৰ ভ্যালু বেছি হলে ফোৰ্সও বেছি হ'ব চাৰ্জৰ ভ্যালু কম হলে ফোৰ্সও কম হ'ব এটো এটা পইণ্ট আৰু এটা পইণ্ট কৈছিলে কুলম্বস লত যে যোনটো ফোৰ্স থাকিব সেই ফোৰ্সটো ইহতৰ মাজত ডিসটেন্সৰ স্কয়াৰৰ লগত ইনভাৰ্সলি প্ৰপোৰ্শনেল সোয়া ডাইৰেক্টলি প্ৰপোৰ্শনেল মানে এইটো ইনক্ৰিজ হলে এইটোও ইনক্ৰিজ হ'ব অলৰাইট আৰু এইটো যদি ডিক্ৰিজ হয় এইটো ডিক্ৰিজ হ'ব ইনভাৰ্সলি প্ৰপোৰ্শনেল মানে কি হয় যদি r টো ডিক্ৰিজ হয় তেতিয়ালে f ইনক্ৰিজ হ'ব আৰু r যদি ইনক্ৰিজ হয় তেতিয়ালে f ডিক্ৰিজ হ'ব ইনভাৰ্সলি উল্টা হয় এটো বাঢ়িলে এটো কমি যায় এটো কমিলে এটো বাঢ়ি যায় আৰু ডাইৰেক্টলি এটো বাঢ়িলে এটো বাঢ়িব এটো কমিলে এটো কমিব আচ্ছা সেকেন্ড কি বুলি কৈছে স্টেটমেন্টত যে ফোর্স ইজ inversely proportional to the square of the distance square এনেকে যদি থাকিলে হয় এটালে তোমালে কলা হয় force is inversely proportional to the distance between the charge কিন্তু এটা স্কয়ার বুলি কৈছে তাৰ মানে স্কয়ার হৈ কমে মই শিকাই দিম বাৰু এনিৱে তোমালোকে এটা জানিব লাগে তোমালোকে ফাৰ্স্ট ইয়াৰত পাইছিলা গ্ৰেভিটেশনাল লত পাইছিলা যে এনেকুৱা টাইপৰ ল কি বুলি কয় ইনভাৰ্স স্কয়াৰ ল বুলি কয় জানিবৰ কাৰণে লিখি দিছো মই ইনভাৰ্স স্কয়াৰ ল মনত পৰিছে নে অলপ অলপ সো এতিয়া এই দুটাক যদি আমি একেলগে লিখো কি হ'ব এই দুটাক একেলগে লিখিলে হ'ব কি f proportional q1 into q2 by r square proportional sign উঠালে এটা কনস্ট্যান্ট আহিব এই কনস্ট্যান্ট খিনি হল 1 by 4 pi epsilon naught স্যার এখিনি কেনে গম পালে এখিনি তোমালকে মনত ৰাখিব লাগিব তাৰে কোনো বেলেগ অল্টারনেট উপায় আমাৰ তাত নাই 1 by 4 pi epsilon naught q1 q2 by r square এইটো হল আমাৰ কুলম্বস লৰ স্কেলাৰ ফৰ্ম সৰি ভেক্টৰ ফৰ্ম নহয় ভেক্টৰ ফৰ্মটো কুলম্বস ল বনাব পাৰি স্কেলাৰ ফৰ্ম এতিয়া এইখিনিৰ ভ্যালু কি হয় জানানে এইখিনিৰ ভ্যালু হল গুটে এইখিনিৰ 1 by 4 pi epsilon naught এইখিনিৰ ভ্যালু হল 9 into 10 to the power 9 নিউটন মিটাৰ স্কয়াৰ বাই কুলম্ব স্কয়াৰ হয় আৰু অনলি যদি তোমালোকক এপসাইলন নটৰ ভ্যালু লাগে
ফাৰ্ষ্টত জানি লোৱা এপসাইলন নট মানে কি এপসাইলন নট মানে হল যদি দুটা চাৰ্জৰ মাজত ভ্যাকুয়াম থাকে তেতিয়া আমি কি ইউজ কৰিম এপসাইলন নট ইউজ কৰিম আৰু ইয়াক কয় পাৰমিটিভিটি অফ ফ্ৰী স্পেচ কি বুলি কয় পাৰমিটিভিটি অফ ফ্ৰী স্পেচ ইয়াৰ এটা ভ্যালু আছে ভ্যালুটো হল 8.85 into 10 to the power minus 12 ইয়াৰ ঠিক উল্টা ইউনিট মনত আহিব টেকনিক এটা শিকাই দিছো হা এটো কি আছে নিউটন মিটাৰ স্কয়াৰ বাই কুলম স্কয়াৰ আছে নহয় ইয়াৰ ইউনিটটো কি হ'ব জানা কুলম স্কয়াৰ বাই নিউটন মিটাৰ স্কয়াৰ সো কুলমছ লৰ পৰা আমি কি গম পালো যে দুটা চাৰ্জৰ মাজত ৰিপালসিভ ফোর্সে হক বা এট্ৰাক্টিভ ফোর্সে হক যদি ফোর্সটো কিমান হয় যদি এই ম্যাগনিটিউডটো যদি ভ্যালুটো উলাব লাগে তেতিয়াহলে আমি এটো ফৰ্মুলা ইউজ কৰিব পাৰিম ফৰ্মুলাটো কি হয় F equal 1/4 pi epsilon naught q1 q2 by r square আৰু এইখিনি ভ্যালুজ তোমালোকে লিখি লবা এতিয়া কথাটো হল এইটো ফৰ্মুলা আৰু অলপ আমি কিবা কিবি কৰিব আছে কিবা কিবি মানে মই ক'ব বিচাৰিছো যে মই কি কৈছিলো যে এপসাইলন নট কেতিয়া ইউজ হয় যেতিয়া ইহতৰ মাজত চাৰ্জৰ মাজত কি থাকিব ভ্যাকুয়াম থাকিব মানে খালি জায়গা থাকিব যদি কোনো মিডিয়াম নাথাকে তেতিয়া এপসাইলন নট ইউজ হয় এতিয়া তোমালোকে এইখিনি লিখি লবা ওকে মই এইখিনি ইয়াতে ৰাপ কৰি দিছো লিখি লবা তোমালোকে স্ক্ৰিনশ্বট লৈ লব পাৰা এতিয়া চোৱা যদি দুটা চাৰ্জৰ মাজত কিবা এটা মিডিয়াম আহি যায় তেতিয়া তোমালোকে কি কৰিবা কোৱা মোক তেতিয়া এইটো ফৰ্মুলাই থাকিব তো হি ফৰ্মুলাত খালি এটা এক্সট্ৰা বস্তু এড হ'ব চোৱা 1 এটো ধৰি লোৱা এতিয়া মই ইয়াতে লিখিম কি এফএম কি লিখিম মানে দুটা চাৰ্জৰ মাজত এটা মিডিয়াম আছে তেতিয়া ফোর্সটো কিমান হ'ব তেতিয়া ফোর্সটো হ'ব কি জানানে 1/4 পাই এপসাইলন নট ইনটু কে এটা দিব লাগিব মই কে মানে কি শিকাই আছো তোমালোকক আৰু লগত কি থাকিব q1 q2 বাই r স্কয়াৰ বহুতে আকৌ এটো এনেকেও কয় কিছুমান বুকছত লিখা আছে fm equal fm মানে গম পাইছা নে নাই মিডিয়ামৰ কথা কৈ আছো মই ওকে বহুতে এটো এনেকেও কয় 1/4 পাই এপসাইলন নট এপসাইলন r দিয়ে q1 q2 বাই r স্কয়াৰ এতিয়া মই এটা কথা কৈ আছো কে মানে কয় কে মানে হল ডাই ইলেক্ট্ৰিক কনস্ট্যান্ট অফ দা গিভেন মিডিয়াম মানে দুটা চাৰ্জৰ মাজত যে কিবা এটা মিডিয়াম থাকিব তাৰ এটা ভ্যালু থাকে ভ্যালুটো তোমালোকৰ বুকছত পাই যাবা তাক কি বুলি কয় কে বুলি কয় তাৰ মাজত তোমাৰ যি কোনো থাকিব পাৰে মিডিয়াম তাৰ কেৰ ভ্যালুটো আমাৰ বুকছত থাকে বা তোমালোকৰ যদি কোৱেশ্চনছ আহে তো কোৱেশ্চনছ এই ভ্যালুটো দিয়া থাকিব তেতিয়া তোমালোকে এপসাইলন নটৰ লগত কে টো মাল্টিপ্লাই কৰিব লাগিব তাক কি বুলি কয় ডাই ইলেক্ট্ৰিক কনস্ট্যান্ট বুলি কয় যোনটো মিডিয়াম থাকে তাৰ ভ্যালু সব মিডিয়ামৰ কাৰণে কেৰ ভ্যালু বেলেগ বেলেগ কিছু মানে আকৌ কে এপসাইলন r বুলিও কয় সো ভ্যালু সেম হয় এপসাইলন r যি বস্তু হয় কেও সেম একে বস্তুৱে হয় খালি ইয়াৰ নামটো বেলেগ ইয়াক কয় ৰিলেটিভ পাৰমিটিভিটি of the given medium so আমাৰ যেতিয়া বেলেগ মিডিয়ামৰ কাৰণে উলাব লাগে তেতিয়া কুলমছ লৰ ফোর্সৰ ফৰ্মুলাটো এনেকে বনাব পাৰা আৰু নরমালি ফ্ৰী স্পেচৰ কাৰণে ফৰ্মুলাটো এনেকে বনাব পাৰা তো এইখিনি আছিল কুলমছ লৰ কথা ইয়াতকে বেছি খুব বৰ বিশেষ এটা নাই তোমালোকক মই এটা খালি ইয়াৰ লগত জানিবলৈ এটা এক্সট্ৰা কথা শিকাই দিছো যে কুলমছ লটো আমি যে পাইছিলো ক্লাস 11 ত গ্ৰেভিটেশনাল ল তাৰ লগত ঠিক একে হয় মই জাস্ট লিখি দি আছো চাবা দে গ্ৰেভিটেশনাল লটো কি আছিল কোৱাচোন g m1 m2 by r square মনত পৰিছে নে লটো কিবা এটা এইটো আছিল দুটা মাছৰ মাজত m1 মাছ এটা আছে আৰু m2 এটা মাছ আছে মাজত আছে কিমান ডিসটেন্স কিমান আছে r চোৱাচোন এবাৰ ভালকে চোৱা তোমালোকে ইয়াতে 1/4 পাই এপসাইলন নট আহিছে কনস্ট্যান্ট ইয়াতে আছিল g কনস্ট্যান্ট ইয়াতে চাৰ্জ আহিছে ইয়াতে কি আছিল মাছ আছিল ইয়াতে
ডিভাইডেড বাই কি আছে r স্কয়াৰ ইয়াতেও r স্কয়াৰ আছে সো কেতিয়াবা তোমালোকৰ এটা কোৱেশ্চনছ আহিব পাৰে যে গ্ৰেভিটেশনাল ল আৰু কুলম্বছ লৰ সিমিলাৰিটি কি হয় তো আমি যদি ভালকে চাও এটা ভাল সিমিলাৰিটি আছে যে দুটাৰে তলত কি আছে ডিভাইডেড বাই r স্কয়াৰ আছে নে নাই তো দুটাই কি ল মানি চলে এটো লটো কি বুলি কৈছিলো মই both law gravitational law and coulomb's law obey inverse square law দুটাই inverse square law মানি চলে এটো এটা পইণ্ট হ'ব পাৰে ঠিক আছে যদি মই জানাই কলো যে গ্ৰেভিটেশনাল ল আৰু কুলম্বছ লৰ সিমিলাৰিটি এটা মই কৈ দিলো মানে নোট ডাউন কৰি লবা তেনেকে এটা ডিফাৰেন্স যদি হতো ডিফাৰেন্স কি আছে চোৱা গ্ৰেভিটেশনাল ল কোনো মিডিয়ামৰ কথা নাহে ইট ইজ ইন্ডিপেন্ডেন্ট অফ মিডিয়ামৰ কথা নাহে কিন্তু কুলম্বছ লট মিডিয়ামৰ কথা আহে মিডিয়াম হলে এটা এক্সট্ৰাকে k বা এপসিলন r আহি যায় নহয় সো হোপফুলি তোমালোকে বুজি পাইছা সো ইমানখিনি আছিল এইটো ভিডিওত নেক্সট টপিকত আমি নিউ কিবা এটা কথা ডিসকাশন কৰিম থ্যাংক ইউ